জুবিন গাৰ্গৰ চাৰ্জশ্বিটত চাৰিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ। জুবিন গাৰ্গৰ হত্যাৰ অভিযোগ নামত বিস্ফোৰক তথ্য। কাৰাগাৰত থকা 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা। BNSৰ 103 ধাৰা আৰোপ কৰা হৈছে হত্যাৰ গোচৰত। সিদ্ধাৰ্থ, শ্যাম কানু, অমৃত প্ৰভা, শেখৰ জ্যোতিৰ বিৰুদ্ধে 103 ধাৰা। সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা। PSO পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে বিশ্বাস ভংগৰ অভিযোগ। হিয়াৰামঠুৰ হত্যা। 12 ডিচেম্বৰত SITয়ে দাখিল কৰে জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বিট। এই অভিযোগনামাত SITয়ে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক BNS 103 ধাৰা হত্যাকাৰী হিচাপে অভিযুক্ত কৰিছে। ইফালে জুবিনৰ আত্মীয় সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNS 105 ধাৰাত অনিচ্ছাকৃতভাৱে হত্যাৰ ধাৰা সংযোজন কৰিছে। ইয়াৰ লগতে জুবিনৰ 2 PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে BNS 316ৰ অধীনত অপৰাধমূলক আস্থা ভংগৰ ধাৰা সংযোজন কৰিছে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। দীৰ্ঘদিন ধৰি তদন্ত কৰি আজি SITয়ে চাৰ্জশ্বিট দাখিল কৰে। পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ আহিবলৈ বাকী আছে। মইতো এতিয়া আদালতৰ ওপৰত কমেণ্ট দিব নোৱাৰোঁ, গতিকে আদালতৰ ওপৰত কমেণ্ট দিলে কালি মোকে কণ্টেম্প অফ কোৰ্টত লৈ যাব। এতিয়া গোটেই দায়িত্ব আদালতৰ। SIT का चार्जशीट हो गई है, लोगों को हत्या की गुस्सर में हम लोग अभियुक्त किया हूँ। अभी आगे जाके न्यायालय में ये जो कानून का रास्ता से अभी आगे चलेगा। कोर्ट का ऊपर सब लोगों का सम्मान है। कोर्ट जो भी करे हम लोग कोर्ट का ऊपर हमेशा आस्था रखूँगा। माननीय मुख्यमंत्री जी गृहमंत्री तेखेतर एखতিয়াৰৰ ভিতৰত থকা এটা বিষয়বস্তু আৰু বিষয়বস্তুটো হৈছে অসমৰ ৰাইজৰ হিয়াৰামঠুৰ জুবিন গাৰ্গৰ যি হত্যাকাণ্ডৰ গোচৰ তাত চাৰ্জশ্বিট দাখিল কৰাৰ বিষয়ে তেখেতে আগে কৈছিলে যে 12 তাৰিখে চাৰ্জশ্বিট দাখিল কৰিব আৰু তেখেতৰ বক্তব্যৰ লগত সংগতি ৰাখি আজি SITয়ে চাৰ্জশ্বিট দাখিল কৰিছে। আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি বাতৰি আহিছে আমাৰ হাতলৈ তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতকৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ হৈছে। 103 BNSৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখীয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। সেই ব্যক্তিকেইজন হ'ল শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী। এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে। 103 BNS নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে, লগতে ফাইনৰ বিধানো আছে। এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে। তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে Section 105 of the BNS, culpable homicide not amounting to murder। এই ধাৰাটোতো যদি ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হয় তাতো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে। আৰু 2জন PSক গ্ৰেপ্তাৰ কৰা হৈছিলে। এই PSO 2জনৰ বিৰুদ্ধে 316 BNS এই ধাৰাটো Section 316 BNS এই ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰাটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয়। BNSSত 346 বোলা এটা ধাৰা লিপিবদ্ধ আকাৰত আছে। ইণ্টেনশ্যন অফ দ্য লেজিছলেচাৰ ৱাজ ক্লিয়াৰ যে 346ত লিপিবদ্ধ আকাৰত এই ধাৰাটোত কোৱা হৈছে যে গুৰুত্বপূৰ্ণ গোচৰ এনেধৰণৰ গোচৰবিলাকৰ যি দৈনন্দিন ট্ৰায়েল প্ৰক্ৰিয়া সেইটো দৈনন্দিন ভিত্তিত হ'ব লাগে আৰু এনে গোচৰত সাধাৰণতে এডজনমেণ্ট বিচাৰিলে
ডিফেন্সেই হওক বা প্ৰচিকিউশ্যনেই হওক এডজনমেণ্ট সাধাৰণতে দিয়াটো কাম্য নহয় বুলি এই ধাৰাটোত সন্নিৱিষ্ট হৈ আছে। যিহেতু জুবিন গাৰ্গ অসমৰ ৰাইজৰ হিয়াৰ আমঠু, ভাৰতবৰ্ষৰ ৰাইজৰ হিয়াৰ আমঠু, আনকি তেখেত বিশ্বৰ দৰবাৰতো প্ৰতিষ্ঠিত হ'বলৈ সংগীতৰ জৰিয়তে সক্ষম হৈছিলে। আজি চাৰ্জশ্বিট দাখিল কৰিলে আৰু আৰক্ষীৰ আওতাৰ পৰা নিশ্চিতভাৱে আজিৰ তাৰিখৰ পৰা বিচাৰৰ প্ৰক্ৰিয়া আদালতমুখী হ'ল আৰু আদালতে নিশ্চিতভাৱে অসমৰ ৰাইজে যি জাষ্টিছ ফৰ জুবিন কৈ আহিছে, নিশ্চিতভাৱে আইনে আদালতে তাক আইনৰ সুব্যৱহাৰৰ জৰিয়তে তাক দিবলৈ সক্ষম হ'ব বুলি আমি সকলো অসমৰ জনসাধাৰণ আশাবাদী। ইমানেই, ধন্যবাদ। Next news report, and 24 Assam.